চোৰাং গো সৰবৰাহকাৰী আৰু ড্ৰাগছৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযান। অভিযানত ৩টাকৈ গৰু, ১৩টাকৈ কফ চিৰাপৰ বটল আৰু ২জন আটক গোলকগঞ্জ আৰক্ষীৰ। কালি সন্ধিয়া এক গোপন সূত্ৰৰ আধাৰত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে গোলকগঞ্জ উত্তৰ ৰায়পুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মীয়মান ফ্লাইঅভাৰৰ তলত চলাইছিল অভিযানত চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ তুফানগঞ্জৰ পৰা গৌৰীপুৰ অভিমুখী AS07K7670 নম্বৰৰ টাটা ইণ্ডিকা গাড়ী এখন আটক কৰে। গাড়ীখনৰ পৰা ৩টাকৈ আৰক্ষীয়ে গৰু, ১৩টাকৈ কফ চিৰাপৰ বটল উদ্ধাৰ কৰাৰ লগতে ২জন সৰবৰাহকাৰীকো আটক কৰে। আটকাধীন সৰবৰাহকাৰী ২জন ক্ৰমে গৌৰীপুৰৰ মধু শোলমাৰীৰ প্ৰথম খণ্ড ছাকিনুৰ ৰহমান আৰু মালতী খামাৰৰ আব্দুল মান্নান। গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। যতটা খুলনা এইফালে এটা পিছফালে এই দুটা আছে তাত সাকিনুর রহমান কাটলেট তল ডাক্তারের গাঁও মালাতি খামার বক্সিহাট নাম কি? আব্দুল মান্নান নাম কি? নাম দিলাম এর খবর কাটলেট হ্যাঁ কাটলেট তাহলে তো ফোন করেন এই গরিব কাটলেট